ঢেকিয়াজুলিৰ বেলচিৰিত চেঁচা নদীত উদ্ধাৰ শক্তিশালী বোমা স্থানীয় লোকে মাছ মাৰিবলৈ যোৱাৰ সময়তে নদীত প্ৰত্যক্ষ কৰে বোমাটো আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ সেনাৰ লগতে বোমা বিশেষজ্ঞৰ দল ইতিমধ্যে বোমাটো উদ্ধাৰ কৰি নদীৰ পাৰৰ বালিত গাঁত খান্দি বিস্ফোৰণ ঘটাই বোমাটো 1 ফুট দীঘল আৰু আধা কিলো ওজনৰ শক্তিশালী বোমাটো ব্ৰিটিছৰ দিনৰে বুলি সন্দেহ কৰা হৈছে এপিনে নদীত শক্তিশালী বোমা উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰো সৃষ্টি হৈছে হয় ঢেকিয়াজুলিৰ বেলখিৰিৰ চেঁচা নদীৰ পাৰত উদ্ধাৰ হৈছে শক্তিশালী বোমা স্থানীয় যিসকল লোক ইয়াৰে নদীত মাছ মাৰিবলৈ গৈছিল আৰু সেই সময়তে তেওঁলোকে চেঁচা নদীত প্ৰত্যক্ষ কৰিছিল এটা বোমা ইয়াৰ পিছতেই এইসকল মাছমৰীয়াই বেলখিৰি আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী প্ৰশাসন আৰু সেনা বাহিনীৰ লোক উপস্থিত হৈ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰি ইতিমধ্যে এই শক্তিশালী বোমাটো চেঁচা নদীৰ পাৰত সেনা বাহিনী আৰু আৰক্ষীৰ লগতে বম স্কোৱাডৰ দলে আহি বমটো বিস্ফোৰণ ঘটাইছে যিসকল লোকে এই শক্তিশালী বোমাটো উদ্ধাৰ কৰিছিল স্থানীয় মাছমৰীয়া এই অঞ্চলৰ তেওঁলোকৰ সৈতে আমি কথা পাতিম এইসকল লোক সবিশেষ কথা পাতিম দাদা আপোনাৰ নামটো কি আৰু কি হৈছিল মোৰ নামটো শ্ৰী ৰমন বড়ো আমি যোৱাকালি মানে ফূৰ্তি কৰিম বুলি কনে আমি লগৰীয়া কেইজনমান 9জনমান লগৰীয়া লগ লাগি আমি মাছ ধৰিব গ'লো ফূৰ্তিত তা মাছ ধৰিব যাওঁতে মানে মাছ কেইটামান পালোঁ আমি প্ৰথমত মাছ কেইটামান পোৱাৰ পিছত অলপ আগবাঢ়ি যোৱাৰ পিছত নদী কিনাৰে তাতে মানে বস্তুটো মানে প্ৰত্যক্ষ হ'লে আৰু কিটো মানে বমযুক্ত বস্তু হয় বা কিবা হয় পাংখাটো ওলাই আছে গতিকে তে আমি ভাবিলে এইটো নিশ্চয় বিস্ফোৰক বস্তু হ'ল সামথিং 1 ফুটটো লম্বা ওজনটো আমিতো জোখা নাই বাৰু অনুমানিক মানে আধা কেজি হ'ব লাগে তাৰপিছত আমি তুৰন্ত মানে প্ৰশাসনক জনালোঁ আমি প্ৰশাসনক জনোৱাৰ পিছত প্ৰশাসনৰ মানুহ আহি জাগাত গৈ তেওঁলোকে স্পট যাই চালে চোৱাৰ পিছত কিন্তু বমটো মানে সেই তাৰপৰা মানে উদ্ধাৰ কৰি এটা জাগাত মানে দ গাঁত খান্দি তাতে দি হেনে তাৰ ওপৰত বস্তা দি চাৰিওফালে প্ৰটেকশ্যন ঢাকি এনে থৈ তাৰপিছত তেখেতলোকে বম স্কোৱাড মানুহক ফোন কৰিলে বম স্কোৱাডৰ মানুহে যোৱাকালিতো অহা নহ'লে সন্ধিয়া পৰত কিন্তু আজি পুৱাৰ ভাগত আহি তেওঁলোকে ইয়াতে বমটো ডিছপ'জ কৰা হৈছে এইটো কিমান বছৰ পুৰণি আৰু কাৰ আছিল বুলি কৈছে সেইটোতো মই সুধিছিলোঁ একচুৱেলি মানে আমাৰ এইটো নতুন মাল নে বোলে পুৰণা মাল তা তেওঁলোকে কৈছে বস্তুটো লাইভ আছে বাট এইটো কিন্তু বহুত পুৰণা মাল হয় সজীৱ হৈ আছে মালটো বহুত পুৰণি হয় এইটো মানে ব্ৰিটিছৰে বুলি কৈছে তেওঁলোকে মামৰো খাইছে তেওঁ ওপৰত মামৰ খাইছে ভিতৰৰখিনি চাগৈ ক্লিয়াৰ আছে সেই গতিকে সিহঁতে কৈছে অলপ তোমালোকে ডিষ্টেঞ্চত থাকিবা 1 কিলোমিটাৰমান ডিষ্টেঞ্চত সকলোৱে থাকিবা গৰু ছাগলীৰ ওচৰত একো থাকিব দিব নালাগে মানুহ গৰু ওচৰত নাই গতিকে ইয়াতে আমি ডিছপ'জ কৰিম নাই চোৱাচুই কৰা নাই হয় কি ক'ব কেনেকুৱা পাইছিলে আপোনালোকে এইটো আমিতো মাছ মাৰাতে পাইছিলে মানে ছাইডত আছিলে নদী কিনাৰত পাই কিনে আমি চাইছে বস্তুটো বম না কি বস্তু তাৰপিছত আমি প্ৰশাসনত জনালে প্ৰশাসনে জনাৰ পিছত প্ৰশাসনে খবৰ ল'লে আহিলে চালে এইটো চাই পেলাই মানে হয় এইটো এটা বিস্ফোৰণ বোমা বস্তু হয় তাৰপিছত গোটেই মানে পাৰ্টি লাগি মানে আহিখিনি মানে তাতে ৰাতিখিনি পুতি থৈখিনি মানে ডিউটি দি থাকিলে মানে ৰাইজৰ কথা আছে তো গাঁৱৰ কথা আছে কিবা এটা ঘটনা ঘটিব পাৰে তাৰ কাৰণে সাৱধানে প্ৰশাসনে ডিউটি দিছে কামৰূপৰ কমলপুৰত এক শোকাবহ ঘটনা সংঘটিত হৈছে এক্সকেভেটৰেৰে খন্দা পুখুৰীত পৰি মৃত্যু হৈছে 3 কিশোৰৰ নিজমদাৰ তলা গাঁৱৰ লক্ষ্যধৰ ডেকা নামৰ গাঁওবুঢ়াৰ 2 পুত্ৰ 9 বছৰীয়া ৰাজীৱ ডেকা আৰু 16 বছৰীয়া হিমাংশু ডেকাৰ মৃত্যু হৈছে একে গাঁৱৰে তৰণী বৈশ্যৰ 12 বছৰীয়া পুত্ৰ অংকুৰ বৈশ্যৰো মৃত্যু হৈছে পুখুৰীত মাছ ধৰিবলৈ যোৱাৰ সময়তে হলিল সমাধি ঘটে 3 কিশোৰৰ অতি দুৰ্ভাগ্যজনক ঘটনা কামৰূপৰ কমলপুৰত এক্সকেভেটৰেৰে খন্দা পুখুৰীত পৰি মৃত্যু হ'ল 3 কিশোৰৰ নিজমদাৰ তলা গাঁৱৰ লক্ষ্যধৰ ডেকা নামৰ গাঁওবুঢ়াৰ 2 পুত্ৰৰ মৃত্যু হৈছে ইফালে তৰণী বৈশ্যৰো পুত্ৰৰ মৃত্যু হৈছে এই স্থানত চাহৰ দোকানত নিশা শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু খাবতিলে বৃদ্ধ দম্পতীয়ে বঙাইগাঁৱৰ দক্ষিণ বৈতামাৰীৰ বাঁহবাৰী বজাৰত সংঘটিত হ'ল এক কৰুণ ঘটনা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত দোকানৰ ভিতৰতে মৃত্যু হ'ল বৃদ্ধ দম্পতী শুই থকা অৱস্থাতে জুয়ে আগুৰি ধৰিলে বৃদ্ধ দম্পতীক
বিধ্বংসী অগ্নিকাণ্ডত কৰুণ মৃত্যু বৃদ্ধ দম্পতীৰ বঙাইগাঁৱত শোকাবহ ঘটনা দক্ষিণ বৈতামাৰীৰ বাসবাৰী বজাৰত এখন চাহৰ দোকান দিয়ে জীৱন নিৰ্বাহ কৰিছিল দুয়োৱে কিন্তু নিহতিৰ কি পৰিহাস চাহ বিক্ৰী কৰি পেটৰ ভাত মুকলোৱা দোকানখনতেই অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিলে বৃদ্ধ দম্পতীয়ে জুইত সম্পূৰ্ণৰূপে জাহ যোৱা এই দোকানখনেই আছিল বৃদ্ধ দম্পতীহালৰ ঘৰ য'ত নিশাও যাপন কৰিছিল দুয়োৱে কিন্তু শুকুৰবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে সকলোৰে অশেষ প্ৰচেষ্টাই ৰক্ষা কৰিব নোৱাৰিলে বৃদ্ধ দম্পতীহালক যাৰ বাবে শুই থকা অৱস্থাতেই অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি ল'লে দুলাল ভট্টাচাৰ্য আৰু কৌশল্যা ভট্টাচাৰ্যই স্থানীয় লোকৰ ভাষ্য অনুসৰি গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই নিশা জুইৰ সূত্ৰপাত হৈছিল দক্ষিণ বৈতামাৰীৰ বাসবাৰী বজাৰত বিধ্বংসী জুইত ভস্মীভূত হৈছে তিনিখনকৈ দোকান বৃদ্ধ দম্পতীহালৰ চাহৰ দোকানখনতো অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত শুই থকা অৱস্থাতেই কৰুণভাৱে মৃত্যুক সাবটিব লগা হ'ল বৃদ্ধ দম্পতীহালে আনহাতে বৃদ্ধ দম্পতীহাল থকা চাহৰ দোকানৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও এই বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা দুলাল ভট্টাচাৰ্য আৰু কৌশল্যা ভট্টাচাৰ্যৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলোৱে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰেমত প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ পথ বাছি ল'লে চিৰাঙৰ বিজনীৰ এগৰাকী যুৱতীয়ে ভিডিঅ' প্ৰস্তুত কৰি যুৱতীয়ে আত্মহত্যা কৰাৰ পাছতে আৰক্ষীৰ জালত পৰিল প্ৰেমিক যুৱতীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা পলাতক হৈ আছিল প্ৰেমিক অয়ন সাহা মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰি যুৱতীৰ আত্মহত্যাৰ পাছতেই প্ৰেমিক অয়ন সাহাক গ্ৰেপ্তাৰ কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰি অয়ন সাহাক বিজনীলৈ চুচৰাই আনিলে আৰক্ষীয়ে ওরা আস্তে আস্তে ওরা প্ল্যান বানাইছিল কি যে আস্তে আস্তে আমাদের ছড়াইয়া দিব আস্তে আস্তে কম কথা কয়ে এই কথা কয়ে আস্তে আস্তে ছড়াইয়া দিব মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰি প্ৰেমিকাই চৰম পথ বাছি লোৱাৰ পাছতেই চোৰৰ দৰে পলাইছিল অয়ন সাহাই অপঘাত মৃত্যুৰ পূৰ্বে এই অয়ন সাহাৰ বিৰুদ্ধেই একাধিক অভিযোগ আনিছিল যুৱতীয়ে 4 বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও ভিডিঅ'ত উল্লেখ কৰিছে আত্মঘাতী হোৱা যুৱতীয়ে আমি একটা ছেলে 4 বছর ধরে ভালো পাই যখন আমার রিলেশন 1 বছর ছিল তখন আমারে ভাষায় আমার লগে রেজিস্ট্রি করছে অয়নৰ প্ৰবঞ্চনাৰ বাবেই চৰম পথ ল'বলৈ বাধ্য হোৱা বুলি যুৱতীয়ে নিজ মুখে কোৱাৰ পাছতেই অন্তৰ্ধান হ'ল অয়ন সাহা এই ঘটনা শনিবাৰৰ পুৱা 6 বজাত এটা হোৱাটছআপ গ্ৰুপত স্বীকাৰোক্তিৰ ভিডিঅ' আপলোড কৰাৰ খন্তেক পাছত শুৱনি কোঠাত চিপ লৈ যুৱতীয়ে বাছি লৈছিল চৰম পথ তাৰ পাছতেই অয়নক বিচাৰি বহু লোকৰ লগতে আৰক্ষীয়ে চলাথ কৰিলে বিজনী চহৰ 1 নং ৱাৰ্ডৰ ফৰেষ্ট গেটৰ ঘৰত অয়নক নাপাই খঙত ফাটি পৰিল স্থানীয় লোক অকাল মৃত্যুক আকলি লোৱা যুৱতীৰ ন্যায় বিচাৰৰ লগতে প্ৰেমিক অয়ন সাহাৰ গ্ৰেপ্তাৰৰ দাবীত মুখৰ হ'ল ৰাইজে ৰুদ্ৰমূৰ্তি ধৰাৰ পাছতেই তৎপৰ হ'ল বিজনী আৰক্ষী অৱশেষত 24 ঘণ্টাৰ ভিতৰতে বিজনী আৰক্ষীয়ে কুকুৰাঝাৰত গ্ৰেপ্তাৰ কৰিলে অয়ন সাহাক বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুটা ঢেকিয়াপতীয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে কলিয়াবৰৰ নাম কামাখ্যা নামৰ গাঁওবাসীক বাগৰ ভয়ত দিনে নিশাই গৃহবন্দী হৈ আছে অঞ্চলবাসী শুকুৰবাৰে গাঁওখনৰ এঘৰৰ চৌহদৰ পৰা চুচুৰাই নিলে দুটাকৈ পশুধন বন বিভাগৰ ড্ৰোন কেমেৰাত বন্দী হৈছে বাঘে চাহ বাগানৰ মাজত গৰু নিধন কৰাৰ দৃশ্য উৰাঙৰ ঘটনাৰ পিছতে কম্পমান কলিয়াবৰবাসী এটা নহয় দুটা বাঘে আতংক চলাইছে কলিয়াবৰত অৱশেষত
বাঘ ধৰিবলৈ কামাখ্যা গাঁৱত বন বিভাগে স্থাপন কৰিলে পিঞ্জৰা, কিন্তু বাঘ হৈছে দুটা, কিন্তু স্থাপন কৰিছে পিঞ্জৰা এটা। আৰু বিগত কিছুদিন ধৰি এই বাঘ দুটাই এই অঞ্চলটোত এক সন্ত্ৰাস সৃষ্টি কৰিছিল। এই অঞ্চলটোৰ প্ৰায় 7টাকৈ পশুধন নিধন কৰিলে আৰু তাৰপিছত আজি তৎপৰ হৈছে বন বিভাগ, আৰু বন বিভাগে কামাখ্যা গাঁৱৰ প্ৰশান্ত পাঠক লোকজনৰ চিত্ৰনলা খেতিত স্থাপন কৰিছে এটা পিঞ্জৰা। দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণক লৈ কলিয়াবৰত সন্ত্ৰাস অব্যাহত আছে। শুকুৰবাৰে পুনৰ নাম কামাখ্যা গাঁৱত দুটাকৈ পশুধন নিধন কৰাৰ পিছতেই বাঘৰ সন্ধান বিচাৰি ড্ৰোন কেমেৰাৰে বন বিভাগে চলাইছে অভিযান। এঘৰ লোকৰ চৌহদৰ পৰাই ঢেকীয়াপতীয়া বাঘে চোঁচৰাই নিলে গৰু আৰু ছাগলী। বন বিভাগৰ ড্ৰোন কেমেৰাত বন্দী হৈছে বাঘে চাহ বাগানৰ মাজত গৰু নিধন কৰাৰ দৃশ্য। গৰু ভক্ষণৰ পিছতে চাহ বাগিচাৰ মাজতে বাঘটোৱে জিৰণি লোৱা দৃশ্য বন বিভাগৰ কেমেৰাত বন্দী হৈছে। বাঘ দুটা আছে বৰ্তমান, মানে কালি দেখালৈকে। আগতে এটা দেখি আছিলোঁ যোৱা সপ্তাহত, কালি দুটা দেখিছোঁ। গতিকে বাঘ দুটা আছে, দুটা ডাঙৰ ঢেকীয়াপতীয়া বাঘ। গৰু মাৰি থৈ গৈছিলে, আমি যাওঁতে বাঘটো নাই। জাষ্ট এইটো আগতে আহি পাইছোঁ, বাঘটো তাত খাই আছে অলৰেডি। কিন্তু তাত এটা বাঘ খাই আছে আৰু এটা ছাগলী লৈ গৈছে। হয় নিশ্চয় দুটা বাঘ হ'ব লাগিব। বিগত 4 দিনত ঢেকীয়াপতীয়া বাঘকেইটাই 7টাকৈ পশুধন নিধন কৰিছে। আনহাতে কেইবাদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই অহা বাঘকেইটাক পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ, যাৰ বাবে ওৰাঙৰ ঘটনাৰ পিছতে যথেষ্ট আতংকিত হৈ পৰিছে কলিয়াবৰবাসী। ভয় লগা হৈছে, চিন্তা হৈছে, আমাৰ ডাঙৰ চিন্তা হৈছে। সিহঁতৰ ল'ৰা ছোৱালী বা তেনেকুৱা আমি এতিয়া মানুহখিনিও কেনেকানো থাকোঁ। ঘৰ ওচৰ পাইছেহি, তাকে চিন্তাৰ কথা হৈছে। এতিয়া ৰাতি মানে ওলাব নোৱাৰা পৰিৱেশ হৈছে, আৰু কোন সময়ত কি হৈ যায় ক'ব নোৱাৰা। আৰু দিনতে আৰু হৈছে, ৰাতি ক'ব নোৱাৰি আৰু কি হয়। বাঘকেইটাৰ মুক্ত বিচৰণক লৈ এতিয়া কলিয়াবৰ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্ত্ৰাসৰ। বিশেষকৈ এঘৰ লোকৰ ঘৰৰ চৌহদৰ পৰাই গৰু চোঁচৰাই নিয়াৰ পিছত অধিক আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ। আছু কংগ্ৰেছৰ প্ৰতিবাদৰ পাছত এইবাৰ পুনৰ ৰাজ্য উত্তাল কৰিলে সাধাৰণ ৰাইজে। স্মাৰ্ট মিটাৰ খুলি লৈ যোৱাৰ দাবীৰে চন্দ্ৰপুৰ, নুমলীগড়, মৰাণৰ লগতে প্ৰান্তে প্ৰান্তে সাব্যস্ত হ'ল প্ৰতিবাদ। সমান্তৰালভাৱে স্মাৰ্ট মিটাৰক লৈ অন্তিম দিনাও উত্তাল হ'ল সদন। স্মাৰ্ট মিটাৰ নহয়, চৰকাৰে ঘৰে ঘৰে লগাইছে স্মাৰ্ট ডকাইত। স্মাৰ্ট মিটাৰৰ নামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট ডকাইত সংযোজন ঘটাইছে। স্মাৰ্ট মিটাৰক লৈ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰ খুলি নিয়াৰ দাবীত শনিবাৰে স্থানীয় লোকে উত্তাল কৰি তোলে মহানগৰীৰ চন্দ্ৰপুৰৰ পৰিৱেশ। চন্দ্ৰপুৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ শক্তি বিভাগক আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে এই যি স্মাৰ্ট মিটাৰৰ দ্বাৰা ডকাইতি, লাইনৰ বিলৰ ওপৰত যি ডকাইতি, এই ডকাইতি বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে ৰাইজক সকাহ প্ৰদান কৰিব লাগে। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত নুমলীগড়ৰ কমাৰগাঁও বিদ্যুৎ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে। শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ কংগ্ৰেছৰ। আজি এই বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ, আমি অফিচ ঘেৰাও কৰিছোঁ। আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই বিদ্যুৎ মিটাৰ, জনসাধাৰণক লুণ্ঠন ডকাইতি চলোৱা এই স্মাৰ্ট বিদ্যুৎ মিটাৰ উঠাই ল'ব লাগে। তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কৰিছোঁ। মৰাণতো স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ 17টাকৈ জাতীয় সংগঠনৰ। প্ৰতিবাদকাৰীসকলে
বিশাল সমদলেৰে আহি মৰাণ ৰাজচক্ৰৰ বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। অতিমন্ত্ৰী গৰাকীয়ে আজিলৈকে নিমাতীকৰণ হৈছে। আজি স্মাৰ্ট মিটাৰ ক্ষেত্ৰত তেখেতৰ পৰা কোনো ধৰণৰ এটা বক্তব্য আমি শুনিব পৰা নাই। গতিকে অতি শীঘ্ৰে শক্তিমন্ত্ৰী পদত্যাগ কৰক আৰু স্মাৰ্ট মিটাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচী বন্ধ কৰিবলৈ আমি আজি মৰাণৰ 17টা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি দাবী জনাইছো। ইফালে শৰৎকালীন অধিৱেশনৰ অন্তিম দিনা সদনত স্মাৰ্ট মিটাৰ প্ৰসংগ উত্থাপনৰ সময়ত বিভাগীয় মন্ত্ৰীয়ে ভালদৰে উত্তৰ দিব নোৱাৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰধান বিৰোধী দলটোৱে। স্মাৰ্ট মিটাৰৰ ওপৰত আৰু এইটোৰ ওপৰত যথেষ্ট তৰ্ক বিতৰ্ক হৈছে বিধানসভাত আৰু আপোনালোকে জানে যে গোটেই ৰাজ্যজুৰি এতিয়াও স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আনকি অধোষণ ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনে এতিয়া গোটেই ৰাজ্যজুৰি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। আৰু প্ৰথম আমি এইটোকে যিহেতু এইটো আমি যে দেখিছিলোঁ যে এইটো ৰাইজৰ সমস্যা, আমাৰ অসমৰ জনগণৰ সমস্যা, সেইকাৰণে আমি ভাবিছিলোঁ যে প্ৰথমে আমি এইটোকে বিধানসভাত অবাস্তৱিত প্ৰস্তাৱৰ যোগেদি আমি উত্থাপন কৰিম আৰু আমি এইটো কৰিলোঁ। আমি ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম, নৰ্থ ইষ্ট। এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। বোকাখাটৰ এলেংমাৰীৰ পৰা নিকৰিঘাটলৈ ধনশিৰি নদীত নাৱেৰে যাত্ৰা ছাত্ৰ ছাত্ৰী। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে ধনশিৰি নদীৰ ওপৰেদি এখন সৰু নাৱেৰে সদায় যাত্ৰা কৰে বিদ্যালয়লৈ। জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ বিপদসংকুল যাত্ৰা এজাক ছাত্ৰ ছাত্ৰীৰ। বোকাখাটৰ এলেংমাৰীৰ পৰা নিকৰিঘাটলৈ ধনশিৰি নদীত এইদৰে নাৱেৰে যাত্ৰা ছাত্ৰ ছাত্ৰীৰ। বিদ্যালয়লৈ প্ৰায় 3 কিলোমিটাৰ বাট, আধাখিনি নাৱেৰে আৰু আধাখিনি বাট চাইকেলেৰে নতুবা খোজকাঢ়ি বাট বুলিব লাগে ছাত্ৰ ছাত্ৰীসকলে। নদীৰ পাৰৰ বোকাপানী গচকি যাওঁতে ইউনিফৰ্ম বোকাপানীৰে অৱস্থা নাইকিয়া হয়। প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এনেকৈ ধনশিৰি নদীৰ ওপৰেদি এখন সৰু নাৱেৰে সদায় যাত্ৰা কৰে শিক্ষা গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ। নদীপথেদি দৈনিক এনেকৈ বিপদজনক যাত্ৰা কৰি ভৱিষ্যতৰ সপোন দেখিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। আমি এলেংমাৰীৰ পৰা আহোঁ, গুৰাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ। আমাৰ আহিবলৈ বহুত প্ৰব্লেম আৰু যাবলৈ বহুত প্ৰব্লেম। আমাৰ ষ্টুডেণ্ট প্ৰায় 70-80 মান হ'ব। এলেংমাৰী আৰু নিকৰি সংযোগী এখন পকী দলং নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনালে ছাত্ৰ ছাত্ৰীসকল আৰু স্থানীয় ৰাইজে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ইমানে অনুৰোধ কৰিছোঁ যে আমাৰ সুবিধাৰ বাবে, সমাজৰ সুবিধাৰ বাবে এখন ধনশিৰি নদী ঘাটত এখন দলং প্ৰস্তুত কৰিবলৈ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু সেই মনোকামনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মামা পূৰণ কৰে যেন। বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱা ৰিপৰ্ট, নিউজ 18 অসম, নৰ্থ ইষ্ট। সময় হৈছে প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ। কিছু সময়ৰ পাছতে লৈ আহিম দিনটোৰ শিৰোনাম। নমস্কাৰ।